মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰিলো। নমস্কাৰ সকলোকে, মোৰ চেনেল বিন্দাছ প্ৰিয়ংকালৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। আৰু যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আজি মই এটা বনাম ৰেচিপি, তো চাওঁচোন বলক কি বনাম ৰেচিপি। আজি মই বনাম নাৰিকল গুড় দিয়া লাড়ু। তাত থাকিব নাৰিকল, গুড়, তাৰপিছত আৰু চাউলৰ গুড়ি, এই তিনিবিধ বস্তু লাগিব। চ' আমি কেনেকৈ বনাওঁ চাওঁ বলক। প্ৰথমতে মই নাৰিকলখিনি কাটি লৈছোঁ, তাৰপিছত ধুনীয়াকৈ ৰুকনিৰে মই ৰুকি লৈছোঁ। আপোনালোকে মিক্সিত দিলেও পাৰিব, যেনেকৈ আপোনালোকৰ সুবিধা হয় সেনেকৈ বনাব। নাৰিকলখিনি ধুনীয়াকৈ আপোনালোকে ভাজি থাকিব, লৰাই থাকিব, চাব যাতে তলিত নালাগে। আৰু তাতে আপোনালোকে ঘি দিব 4 চামুচ, তেতিয়া মানে সোৱাদটো বহুত ধুনীয়া হয় আৰু আপোনালোকে খাই ভাল পাব আৰু ধুনীয়া ফ্লেভাৰ এটা ওলায়। ধুনীয়াকৈ লাৰি থাকিব যাতে পানীখিনি শুকাই যায়, অলপ আঠা লেটিয়া টাইপৰ হয়। তো তাৰপিছত আমি তাত গুড়খিনি ঢালি দিম। তাৰপিছত আমি ধুনীয়াকৈ চাউলৰ গুড়িখিনি ভাজি ল'ম, আঠা ভজা টাইপ কৰি ল'ম। চাওক মই গুড় দি দিছোঁ, আৰু বেছি মানে শুকান কৰিব নালাগে, অলপ মানে থপথপীয়া টাইপ কৰিব। মোৰ দেখিছে নহয় কেনেকুৱা হৈছে। তাত চাউলৰ গুড়িৰ ওপৰত সেইখিনি মই দি দিলোঁ। তাৰপিছত ধুনীয়াকৈ আমি মিক্স কৰি ল'ম। মিক্স কৰি তাতে আপোনালোকে গুড়া ছিটাই থাকিব যদি আপোনালোকৰ অলপ পনীয়া টাইপ লাগে। ঠিক বেছি পনীয়াও নকৰিব, ঠিক বেছি মানে একদম গোটাও নকৰিব। ধুনীয়া এটা মিডিয়াম ফ্লেভাৰ মানে হেৰিত ল'ব, যাতে লাড়ুখিনি ধুনীয়াকৈ আপোনালোকে মুঠিলে মাৰিলেই ধুনীয়াকৈ শ্বেপ আহে লাড়ুৰ। চাওকচোন মোৰ কেনেকুৱা ধুনীয়া এটা মানে ধুনীয়া হৈছে। বেছি শুকানো হোৱা নাই, বেছি গোটাও হোৱা নাই, মানে পনীয়াও হোৱা নাই। এনেকৈ ধুনীয়াকৈ লাড়ুৰ শ্বেপ দিব। আৰু এখন শুকান কাগজত অলপ গুড়া ছটিয়াই ল'ব, তাতে আপোনালোকে এনেকৈ দি থাকিব, চাব যাতে মানে অলপমান এনেকৈ আপোনালোকে থৈ দিব। আজি মোৰ লাড়ু ৰেডি। কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।